Hello students, আজি তোমালোকৰ এক্সাৰসাইজ 8.2 ইন্ট্ৰডাকশন টু ট্ৰিগোনোমেট্ৰি চেপ্টাৰ কোৱেশ্চন নম্বৰ 3 টু ডিসকাস কৰিম। তো তোমালোকে চাবা কি কৈছে কোৱেশ্চনটো। ইফ tan a plus b equal to √3 and tan a minus b equal to 1 by √3 and a plus b ভ্যালু লাই কৰে 0 আৰু 90 ডিগ্ৰী মাজত, মানে greater than 0 ডিগ্ৰী and less than equal to 90 ডিগ্ৰী, আৰু a is greater than b, ঠিক আছে, a আৰু b ৰ ভ্যালু আমাৰ ওলাব লাগে, ফাইন্ড দি ভ্যালু অফ a and b, আৰু a is greater than b, হয়নে? তো এতিয়া আমাক এই দুটা ইনফরমেশন দিয়া আছে, ইয়াৰ পৰা আমি এ আৰু বিৰ ভ্যালু ওলাব লাগিব, হয়নে নাই? তো লিখা সলিউশন দিয়া, সলিউশন গিভেন লিখা কি দিয়া আছে, 10 a plus b equal to আমাক দিয়া আছে √3, হয় না? এতিয়া আমি √3 মানে 10 ৰ কিমানৰ ভ্যালু √3 হয়, 10 60 ডিগ্ৰীৰ ভ্যালু কিমান √3 হয়, হয়নে? তাৰ মানে 10 a plus b equal to 10 60, ঠিক আছে। এতিয়া আমি দুয়োফালে কি কৰিব পাৰোঁ, 10 উঠাই দিব পাৰোঁ, 10 উঠাই দিলে আমাৰ কি থাকিব, a plus b equal to 60 ডিগ্ৰী হ'ব। এইটো ইকুৱেশ্যন 1 দিয়া, এণ্ড আমাক কিমান কৈছে, 10 a minus b equal to 1 by √3, তো 1 by √3 মানে 10 ৰ কিমানৰ ভ্যালু 1 by √3 হয়, 10 ৰ 30 ডিগ্ৰীৰ ভ্যালু 1 by √3 হয়, হয়নে নাই? 10 30, তো এইফালে কিমান থাকে 10 a minus b, তো এই দুইফালে 10 উঠাই দিলে আমাৰ কি থাকিব, a minus b equal to 30 ডিগ্ৰী, ঠিক আছে। তো এতিয়া আমাৰ এইটো ইকুৱেশ্যন নম্বৰ 2, তো আমি এই দুটা ইকুৱেশ্যন সলভ কৰি a আৰু b ৰ ভ্যালু পাম, হয়নে নহয়? তো এতিয়া ক্যালকুলেট কৰিম, তোমালোকে ভিডিও পজ কৰি নোট কৰি ল'বা। তো লিখা ফ্ৰম ইকুৱেশ্যন 1 and 2, from equation 1 and 2 কি লিখা বাৰু, a plus b equal to 60 ডিগ্ৰী আৰু a minus b equal to কিমান 30 ডিগ্ৰী, ঠিক আছে। তো এই দুটা ইকুৱেশ্যন যদি তুমি ডাইৰেক্টলি এড কৰি দিয়া, হয় নাই, এড কৰিব পাৰোঁ আমি, এড কৰিলে কি হ'ব, বি বি কেঞ্চেল যাব, হয়নে, থাকিব 2a, তো আমাৰ ইয়াত বি বি কেঞ্চেল কৰা, তো বাকী কি থাকে সেইটো লিখা, সেইটো লিখিব এডিং, এনেকৈ ব্ৰেকেটত প্লাছ দিলে হয় বা এডিং লিখিলে হয়, ঠিক আছে। যি লিখা বা ইয়াতে লিখি দিব পাৰি, এডিং ইকুৱেশ্যন 1 and 2 তেনেকৈ লিখা, সব কাৰেক্ট। এইটো 2a ইকুৱেল টু কিমান, 60 + 30 কিমান হ'ব, 90 ডিগ্ৰী হ'ব। তাৰমানে এৰ ভ্যালু কিমান হ'ব আমাৰ, 90 / 2, তাৰমানে 45 ডিগ্ৰী। এতিয়া আমি এৰ ভ্যালু যদি 45 ডিগ্ৰী বহাই দিওঁ, তেতিয়াহ'লে যিকোনো এটা ইকুৱেশ্যনৰ পৰা আমি বিৰ ভ্যালু পাম নে নাই? তেতিয়া লিখা ফ্ৰম যিকোনো এটা ইকুৱেশ্যন লিখা, ফ্ৰম ইকুৱেশ্যন 1 লিখা, ফ্ৰম ইকুৱেশ্যন 1 পুটিং a ইকুৱেল টু 45 ডিগ্ৰী, মানে কিমান হ'ব, a plus b ইকুৱেল টু আমাৰ কিমান আছিলে 60, তো এৰ ভ্যালু 45 বহাই দিয়া, প্লাছ b ইকুৱেল টু কিমান 60, তো এইফালে 45 প্লাছ হৈ আছে, সেইফালে গ'লে কিমান হ'ব, 60ৰ পৰা মাইনাছ হ'ব, 60 - 45 কৰিলে কিমান হ'ব, 15 ডিগ্ৰী, হ'বনে? তাৰমানে ইয়াতে আমি কি পালোঁ, এৰ ভ্যালু কিমান পালোঁ 45 ডিগ্ৰী, বিৰ ভ্যালু কিমান পালোঁ 15 ডিগ্ৰী। তাৰমানে ইয়াত কি হৈছে, হিয়াৰ a is greater than b, এইটো আমাৰ কি হৈছে, যোনটো ইনফৰমেশ্যন দিয়া আছে হ'ব লাগিব বুলি কৈছে, where a is greater than b, ঠিক আছে। আৰু আমাৰ a plus b ৰ ভ্যালু কিমান, a plus b কৰিলে আমাৰ কিমান হয় 60 ডিগ্ৰী হয়, 60 ডিগ্ৰীটো আমাৰ 0 আৰু 90 ডিগ্ৰীৰ মাজত আছে নে নাই, আছে। তো গোটেইখিনি ইনফৰমেশ্যন আমাৰ ভ্যালিড হৈছে। তো এতিয়া মই লিখি দিম, দ্য ৰিকুৱায়াৰ্ড ভ্যালু অফ a ইকুৱেল টু 45 ডিগ্ৰী এণ্ড b ইকুৱেল টু 15 ডিগ্ৰী। তো আমাৰ এইটোৱে এনচাৰ, এইটোৱে আমাক কুৱেশ্যনত বিচাৰিছে। তো তোমালোকে ভিডিঅ'টো পজ কৰি নোট কৰি ল'বা, কিবা ইনফৰমেশ্যন জানিব লগা থাকিলে মোক কমেণ্টত জনাই দিবা, কিবা ডাউট থাকিলে জনাই দিবা, ঠিক আছে। থেংক ইউ।